গোলাঘাট জিলাৰ ভিতৰুৱা অঞ্চল ১ নং চিফুংৰাৰ মহেশ মাৰদী আৰু ৰূপালী নায়কৰ কন্যা জেনিফা মাৰদীয়ে যোৱা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈকে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ হলি পাব্লিক স্কুলত অনুষ্ঠিত হোৱা ৪১ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ গোলাঘাট জিলাৰ পৰা অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰি অসম তথা গোলাঘাট জিলাৰ চিফুংৰালৈ গৌৰৱ কঢ়িয়াই আনিছে। জেনিফা এই সাফল্য লাভ কৰি গৃহ জিলা ৰেল যোগে ফৰকাটিং ৰেলৱে জংচনত উপস্থিত হোৱাৰ লগে লগে গাঁৱৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। লগতে স্থানীয় ৰাইজে ছাত্ৰীগৰাকীক ভালদৰে খেলিবৰ বাবে চৰকাৰে আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ উপৰি জেনিফাৰ ঘৰলৈ যোৱাৰ পথছোৱা যথেষ্ট বেয়া, সেয়েহে বিত্তমন্ত্ৰী অজন্তা নিয়োগক পথছোৱা নিৰ্মাণ কৰি দিবলৈও আহ্বান জনায়। প্ৰথমতে এই চেনেলৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ছোৱালী যোৱা ৮ তাৰিখৰ পৰা ১০ তাৰিখলৈ অনুষ্ঠিত হোৱা আগ্ৰা হলি পাব্লিক স্কুলত নেশ্যনেল টাইকাণ্ডো চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিছিলে আৰু সেই পাৰ্টিচিপেট কৰাত মোৰ ছোৱালীয়ে চিলভাৰ মেডেল পাবলৈ সক্ষম হ'ল। আশা কৰোঁ অনাগত দিনত যাতে তাই সোণৰ পদক কঢ়িয়াই আনিব বুলি ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ। মহেশ মাৰদী আৰু মোৰ মাৰ নাম হ'ল ৰূপালী নায়ক। মই গোলাঘাট জিলাৰ ১ নং চিংফুৰা গাঁৱত হয়। ৮ তাৰিখৰ পৰা ১০ তাৰিখলৈকে ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হৈছিলে? আগ্ৰা উত্তৰ প্ৰদেশ হলি পাব্লিক স্কুল। তাত তুমি কি পদক পাবলৈ সক্ষম হৈছা? ৰূপৰ পদক পাবলৈ সক্ষম। আৰু আমি দেখিবলৈ পাইছোঁ তাৰ পৰা তুমি আহি কালি গৃহ জিলাত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল সংগঠন তথা ৰাইজে তোমাক সম্বৰ্ধনা জনাইছে। কেনেকুৱা লাগিছে তোমাৰ? মোৰ বহুত ভাল লাগিছে। ভাল লাগিছে। আৰু তুমি কেতিয়াৰ পৰা এই টাইকোৱাণ্ডো খেলৰ লগত জড়িত হৈ আছা? মই ৮ বছৰৰ পৰা এতিয়া ১০ বছৰ হৈছে। ৩ বছৰ এতিয়া হৈছে। ৩ বছৰ হৈছে। আৰু তুমি বিভিন্ন প্ৰতিযোগিতা আমি দেখিছোঁ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদকো পাবলৈ সক্ষম হৈছা। আৰু এই খেলৰ লগত তোমাক জড়িত কৰাবলৈ তোমাক কোনে অনুপ্ৰেৰণা দিছিলে? দেউতা নে পৰিয়ালৰ কোনো বেলেগ লোকে? দেউতাই কৰিছিলে। দেউতাই দিছিলে। আৰু তুমি এতিয়া কোন স্কুলত পঢ়ি আছা? অনিচকা বিদ্যাপীঠ ইংলিছ মিডিয়াম স্কুল। ক'ত আছে স্কুলখন? বৰহুলা যোৰহাটত আছে। ফৰকাটিঙৰ পৰা পৰাগ বৰুৱাৰ ৰিপৰ্ট, জননী লাইভ।